সো আজি আমি ইলেক্ট্ৰোষ্টেটিক্সৰ লেকচাৰ নম্বৰ 4 তাৰে নিউ টপিক স্টাৰ্ট কৰিম এই টপিক মানে আগৰ লগত ৰিলেটেড হয় সো লাষ্ট ক্লাছত আমি শিকিছিলো তোমালোকৰ গাউছ ল সো গাউছ ল যোনটো পাইছিলো মই তোমালোক তেতিয়াই কৈছিলো লাষ্ট ক্লাছত যে আজি আমি ক্লাছত গাউছ লৰ এপ্লিকেশনছ বিলাক পঢ়িম সো কি হয় গাউছ লটো কোড এপ্লাই কৰা হয় সো ফাৰ্স্ট এপ্লিকেশনটো যোনটো তোমালোকৰ বুকত দিয়া আছে এইটো হয় সো কি দিয়া আছে সোৱা ডিডাকশন অফ কুলম্বছ ল ফ্ৰম গাউছ ল তাৰমানে আমাৰ কুলম্বৰ যোনটো ল আছিল কুলম্বছ লটো কেনেকুৱা আছিল F = K Q1 Q2 / R² এইটো আমি উলাব লাগে এইটো আমি প্ৰুফ কৰিব লাগে কিন্তু কোৰ পৰা প্ৰুফ কৰিব লাগে গাউছ লৰ পৰা প্ৰুফ কৰিব লাগে ধৰিব পাৰিছা তাৰমানে আমি নৰমালি এটো প্ৰুফ কৰিলে নহব আমি গাউছ লটো ইউজ কৰি পিনে এটো প্ৰুফ কৰিব লাগে চাও আমি কেনেকৈ আমি ডিডাকশন কৰিব পাৰো এটা চাবা ফাৰ্ষ্টতে মই সাইডত এটা ফিগাৰ বনাই লৈছো ডায়াগ্ৰাম এটা বনাই লৈছো এটো চাই লোৱা চালে গম পাবা এটা কিউ চাৰ্জ আছে কিউ চাৰ্জত এখন স্ফেৰিকেল সাৰফেস আছে কি আছে গোলাকাৰ পৃষ্ঠ ঠিক আছে এখন আছে চাৰিওফালে আছে মাজত কি আছে কিউ চাৰ্জটো আছে এতিয়া এইটো কেছত আমাৰ যোনটো ফ্লাক্সৰ ফৰ্মুলাটো কি আছিল ফাই ন ফাই ইকুৱেল কি আছিল E.S এইটো আছিল ফৰ্মুলা আমাৰ ঠিক আছে সো আমি ফাৰ্স্টতে ফাই আমি ক্যালকুলেট কৰো আমি d ফাই ক্যালকুলেট কৰিম d ফাই তো d ফাই ক্যালকুলেট কৰিলে এইটো কি হৈ যাব ds s মানে কি সারফেস এরিয়া অফ দা স্ফেয়ার মানে গোলকৰ কালি আৰু ds মানে কি স্মল পোরশন এই পোরশনটো মানে ধৰিছো আমি তাহত আমি এটা কি কৰিম ফ্লাক্স ক্যালকুলেট কৰিম চাবা এই ডায়াগ্ৰামটো পৰা তোলে বুজি পাবা এটা প্লাস কিউ চাৰ্জ এটো প্লাস কিউ হয় চাৰ্জ প্লাস কিউ চাৰ্জটো মাজত আছে ইয়াৰ পৰা ফিল্ড লাইনছ বিলাক কেনেকৈ যাব এনেকৈ উলাই না যাব নেকি ইফালে প্লাস কিউ কেনেকৈ চাৰ্জ ফিল্ড লাইনছ বিলাক উলাই যায় না বাহিৰৰ ফালে আৰু ফ্লাক্স মানে কি আছিল নাম্বাৰ অফ ফিল্ড লাইনছ পাসিং থ্ৰু এ এৰিয়া পারপেন্ডিকুলাৰলি বা নরমালি সে এটা এৰিয়াৰ মাজেৰে কিমানখিনি ফিল্ড লাইনছ নরমালি পাৰ হৈ যায় মানে 90 ডিগ্ৰীত পাৰ হৈ যায় তো হেলটো ক্যালকুলেট কৰিব লাগিব হেতু ক্যালকুলেশন মানে কি হয় ফ্লাক্স তো আমি ফ্লাক্স মানে কি বাৰে বাৰে মনত পেলাই নাথাকো আমি ফ্লাক্সৰ ফৰ্মুলাটো লিখি লৈছো এতিয়া কি হয় প্লাস কিউ চাৰ্জৰ কাৰণে এনে তুমি ভাবা হা তোমাক এটা বস্তু ক এটা প্লাস কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক এনেকৈ থাকে বাহিৰত ওলাই যায় ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক এনেকৈ বাহিৰত ওলাই যায় তো এই প্লাস কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক ওলাই যাব এতিয়া কথাটো হ'ল ফিল্ড লাইনছ বিলাক এনেকৈ বাহিৰৰ ফালে আছে সব জায়গাতে আছে মই এটা জায়গাত দেখাইছো ঠিক আছে এইখিনি বস্তু কিয় কৰি আছো অলপমান গুৰুত্ব দিলেহে গম পাবা সৰু কথা এটা মই শিকাব বিচাৰি আছো চাবা হা d phi equal E.ds ডট হয় ডট প্ৰডাক্টত কি আছে চাবা হা E.ds cos থিটা ডট প্ৰডাক্টত কি আহিব cos থিটা আৰু ক্ৰস প্ৰডাক্টত কি আহিব sin থিটা যে ডট আছে E.ds cos থিটা but the question is ইয়াতে থিটাৰ ভ্যালু কিমান হেতু বুজিব লাগিব যে ইয়াতে এংগেল কিমান থিটা মানে মই এটা থিটাটো লিখিয়ে লৈছো মই থিটা ইজ হোৱাট এংগেল বিটুইন E and ds তো এই ডায়াগ্ৰামত E আৰু ds ৰ মাজৰ এংগেল কিমান জানিব লাগিব কেনেকৈ জানি E আছে বাহিৰৰ ফালে এনেকৈ ds ও আছে ইফালে ds কিয় এনেকৈ আছে জানানে চোৱা এইটো আমাৰ স্ফেয়াৰ মই কৈছো স্ফেয়াৰৰ এই সাইডটো মই বুজাইছো এই হাতখন দি ঠিক আছে এইটো আমাৰ স্ফেয়াৰ এইটো কি হয় s বা ds ধৰিব পাৰা কিন্তু ds ভেক্টৰ মানে কি আছিল মনত কৰা there is a small difference between ds and ds vector তো ds ভেক্টৰ হয় কিন্তু মনত ৰাখিবা এইটো হল আমাৰ ds মানে সারফেস এৰিয়া ঠিক আছে আৰু এৰিয়া আৰু এৰিয়া ভেক্টৰৰ মাজত ডিফাৰেন্সটো কি আছিল যোনটো এৰিয়া থাকিব এৰিয়াৰ পারপেন্ডিকুলাৰ ডাইৰেকশন আৰু এটা এৰিয়া থাকিব বুলি ধৰি লম সো এইটো যদি আমাৰ এইখিনি পোরশন যদি এইখিনি হয় তো যদি ds হয় তো ds ভেক্টৰটো কোনফালে হ'ব ইফালে থাকিব এটো পারপেন্ডিকুলার ডাইরেকশন তো ds আছে ইফালে ইন্টেন্সিটি আছে ইফালে দুটা যদি একে ডাইরেকশনত থাকে এঙ্গেল কিমান হ'ব মাজৰ 0 ডিগ্ৰী
যিকোনো দুটা ভেক্টৰ যদি সেম ডাইৰেকশ্যনত থাকে এংগেল কিমান হ'ব তো থিটাত আমি কি বহাম 0 ডিগ্ৰী ds হয় এইখিনি ঠিক আছে কিন্তু ds ভেক্টৰ হয় এইখিনি এইফালে থাকিব ডাইৰেকশ্যন ঠিক আছে সো ইয়াৰ পৰা cos 0 মানে কি হয় 1 সো আমি কি পালো eds হৈ গল এইখিনিলৈকে ন তো আমি এতিয়া এটুক ইন্টিগ্ৰেশন কৰি দিম আমাক তো d phi নহয় আমাক phi লাগে ন phi মানে টোটাল ফ্লাক্স লাগে আমি এটু কি উলাইছিলো ফ্লাক্স ওভার দ্য সারফেস ds তো এইখিনি সারফেসৰ কাৰণে আমি ফ্লাক্স উলাইছিলো টোটাল সারফেসৰ কাৰণে ফ্লাক্স উলালে কি উলাম লিখা বিলাক ধুনিয়াকৈ লাইনস বিলাক বুকছত পাবা তাৰ পৰা লিখিবা মই এইবিলাক লাইন হেডি কৰা নাই phi ইকুৱেল phi মানে কি হ'ব d phi ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন d phi হৈ গল ইন্টিগ্ৰেট কৰিলে পাবা টোটাল ফ্লাক্স আচ্ছা d phi এর ভ্যালু কিমান পাইছো eds এই cos 0 তো কত গুছি গল কোন cos 0 মানে 1 হয় 1 তো লিখা নাই ইনটু 1 লিখা নিলিখা একা কথা এতিয়া কি কৰিম আমি সোয়া ইয়াতে ds তো ইয়াতে লিখো ds ত ইন্টিগ্ৰেশন কৰিব লাগিব ds ৰ ইন্টিগ্ৰেশন কি হ'ব s তো ইনটু কি আহিব s ইনটু s মানে হল সারফেস এরিয়া of the sphere গোলকৰ কালিৰ কথা সুধিছে তো গোলকৰ কালিৰ ফৰ্মুলা কি হয় জানা নে 4 pi r square ঠিক আছে এখিনি লগে তো আমি phi মানে কি পালো आंसर তো phi মানে পালো আমি e into 4 pi r square phi মানে হল ফ্লাক্স পালো আমি কি এখিনি লগে আমি গম পালো তাৰ পিছতে মুকু চাব দিয়া বুকত কি দিয়া আছে যোনটো ফ্লাক্সৰ ফৰ্মুলা এটা গাউস ল নেকি নরমাল ফর্মুলা তো যোনটো আমি ফ্লাক্সৰ ফর্মুলাটো পাইছিলো সোয়া যেতিয়া তোমালোকে গাউস লৰ এপ্লিকেশনস বিলাক কৰিবা এটা মনত ৰাখিবা ফার্স্ট একেবাৰে প্যাটার্নটো সবতে একে হয় এইটোত বুলি নহয় নেক্সট কোৱেশ্চনটো প্যাটার্ন সেম থাকিব ফার্স্টতে তোমালোকে নরমালি যোনটো ফ্লাক্সৰ ফর্মুলা হেতু ফর্মুলা ইউজ কৰি ফ্লাক্স উলাই লবা উলাইলে কি পালো आंसर phi ইকুৱেল e * 4 pi r স্কয়ার এতিয়া আমি আকৌ এবাৰ ফ্লাক্স উলাম কিন্তু কেনেকৈ উলাম জানানে এবাৰ গাউস ল ইউজ কৰি ফ্লাক্স উলাম কাৰণ কিয় গাউস লতে কি কৰে ফ্লাক্স উলোৱা ফর্মুলাটো ইজি কৰি দিছে আমি এবাৰ কি কৰিম অ্যাকর্ডিং টু গাউস ল ফ্লাক্স কিমান হয় হেতু উলাম দুটা কিন্তু একে হয় আমি এটো নরমাল ফর্মুলাত কৰিছো এবাৰ আমি কি কৰিম হেতু কৰিম তো তাৰ আগতে কি কৰিবা ভিডিওটো ৰখাই তোমালোকে এখিনি পোৰশন লিখি লবা মই মুছি দিছো applying by according to Gauss law applying Gauss law Gauss law ফর্মুলাটো কি আছিল phi ইকুৱেল কি আছিল q by epsilon নট মনত আছে না epsilon নট এটো ফর্মুলাটো Gauss law আচ্ছা Gauss law মতে phi এইটো হয় আগৰ মতে phi কিমান পাইছিল অলপ আগত যে কৰিছিল তোমালোকে তো কপিত লিখা আছে তাতে পাইছিল আমি কি phi এর জায়গাত e * 4 pi r স্কয়ার পাইছিল ঠিক আছে এখানে q by epsilon নট ঠিক আছে ইয়াৰ পৰা যদি আমি ই উলাও কি হ'ব ইন্টেন্সিটি এনেকা হ'ব নহয় এনেকা বনাব পাৰো আচ্ছা তোমালোকক অলপ জেনেকে আছে তেনেকে লিখি দিছো ফাৰ্ষ্টতে নহলে ধৰিব নোৱাৰিবা ঠিক আছে এখানে 4 pi r স্কয়ার এফালে লৈ গৈছো এন লাইনটো অলপ মিলাই দিও হা 1 by 4 pi epsilon নট এখিনি মিলাই লৈছো এনেকা এখিনি কনস্ট্যান্ট আছিল নহয় তো থাকিলে কি q by r স্কয়ার তো ইন্টেন্সিটি কিমান পালো আমি এতিয়া 1 by 4 pi epsilon নট q by r স্কয়ার বাট আমাক এটো উলাব না আমাক উলাব দিছে কুলম্বস ল ইন্টেন্সিটি না আমাক ফোর্স উলাব দিছে কুলম্বস ল তো কি হয় ফোর্সৰ হে ফর্মুলা সো আমাক ফোর্স উলাব দিছে আমি কেনেকৈ এটা ফোর্স উলাম তাকে অলপ মাথা মাৰিব লাগে কেনেকৈ এটা উলাম আমি ইন্টেন্সিটিৰ পৰা আমি ধৰি লৈছো এইটো জায়গাত মানে হেৰি হয় স্ফেয়াৰটোৰ এটা বস্তু কব পাহৰি গৈছো স্ফেয়াৰটোৰ ৰেডিয়াস আমি কিমান ধৰিছিলো r
সেইকাৰণে আমি 4 পাই r স্কয়াৰ লিখিব পাৰিছো না ৰেডিয়াসটো লাগিব নহয় r হা ৰেডিয়াস সো মই কি কৰিছো স্ফিয়াৰটোৰ সাৰফেসত এটা মই চাৰ্জ ৰাখি দিছো নাম কি দিছো q0 ঠিক আছে তো এতিয়া তোমালোকে এটা বস্তু ভাবিছো এই যোনটো চাৰ্জ আছে এই চাৰ্জে তো ইয়াৰ ওপৰত ফোৰ্স দিব তো ফোর্স খিনি কেনেকৈ ওলাই সো আমি ধৰ এটা লাইন লিখি লবা যে আমি এটা q0 চাৰ্জ স্ফিয়াৰৰ সাৰফেসত ৰাখি দিছো যোনটো মেইন চাৰ্জৰ পৰা r ডিসটেন্স আছে ডিসটেন্স কিমান আছে r এতিয়া যদি আমি এটো উলাও যে ফোর্স অন চাবা হা অলপ বস্তু বুজিবলে ফোর্স অন চাৰ্জ q0 q0ৰ ওপৰত প্ৰযুক্ত বল q0ৰ ওপৰত কিমানখিনি বল আছে উলাব লাগে তোমালোকে এইটো ফৰ্মুলা নিশ্চয় পাইছা এটা মই লিখি দিছো E ইকুৱেল এটো এনে সাইডত লিখিছো E ইকুৱেল F/q0 পাইছিলা না এটা ফৰ্মুলা ইন্টেন্সিটি ইকুৱেল ফোর্স পার ইউনিট কি আছিল ফোর্স পার ইউনিট চার্জ তো ইয়াৰ পৰা যদি ফোর্সটো উলাও কি হ'ব E * q0 এটো আমাৰ ইন্টেন্সিটি ফৰ্মুলা আছিল মনত আছে এটো ফৰ্মুলা এখিনি আহি আছে ন এটো ফৰ্মুলা আমাৰ তাত আছিল সো আমি এই ফৰ্মুলাটো ইয়াতে ইউজ কৰিম চাবা আমাৰ q0 ৰ ওপৰত কিমানখিনি ফোর্স আছে উলাব লাগিলে ফোর্স ইকুৱেল E * q0 ঠিক আছে E * q0 তো E কিমান আছে আমাৰ E পাইছো এইখিনি বস্তু E পাইছো কি 1/4 পাই এপসাইলন নট q/r² এখিনি পাইছিলো u E পাইছো লগত কি আছে q0 টো ইয়াত লগাই দিয়া এইটো যোনটো ফৰ্মুলা পালো আমি তোমালে গোল দিব নালাগে মই কৈ আছো এইটো কুলম্বস ল হয় নে নাই ভালকে চোৱা হয় কুলম্বস ল F ইকুৱেল q0/r² 1/4 পাই এপসাইলন নট কুলম্বস লটো এটোই আছিল তো আমি যে কুলম্বস লটো যে ইমানখিনি কৰি লাষ্টত এনসাৰ কি পালো কুলম্বস ল কিন্তু কুলম্বস লটো কৰিবলে কাৰ হেল্প লৈছো গাউস ল এইটোই আমাৰ টপিক আছিল ডিডাকশন অফ কুলম্বস ল ফ্ৰম গাউস ল তো গুটেই প্ৰসেসটো মই এবাৰ কৈ দিছো শৰ্টলি মনত ৰাখিব এটা ইজি হ'ব এটা চাৰ্জ লবা এখন সাৰাউণ্ডিংত এখন কি থাকিব স্ফেৰিকেল সাৰফেস যে এটা আধানৰ চাৰিফালে এখন গোলাকাৰ পৃষ্ঠ থাকিব গোলকৰ ব্যাসাৰ্ধ কিমান r ৰেডিয়াস কিমান হৈ লৈছো আমি r ঠিক আছে তাৰপিছত আমি নরমালি যোনটো ফ্লাক্সৰ ফৰ্মুলা আছে তাৰ পৰা ফ্লাক্স উলাই লম তাৰপিছত আকৌ এবাৰ ফ্লাক্স উলাম কিন্তু নেক্সট টাইম ফ্লাক্স উলাওতে আমি কি ইউজ কৰিম গাউস ল ইউজ কৰিম তো দুটা ফ্লাক্স পালো দুটা ফ্লাক্সক ইকুৱেল কৰি দিম আগৰ ফ্লাক্স পাইছিলো এইখিনি ফাইৰ জায়গাত লিখি দিলো এইখিনি গাউস লৰ মতে ফ্লাক্স q/ε লিখি দিলো এইখিনিৰ পৰা পালো E আমি এটা ৰখি দিব পাৰো কোনো প্ৰবলেম নাই কিন্তু আমাক ইন্টেন্সিটি উলাবলে আমাক কুলম্বস ল উলাবলে কুলম্বস ল মিন্স ফোর্সৰ কথা কৈছে সো আমি ইন্টেন্সিটি লকে গলো তেতিয়া আমাৰ মূৰত এটা বস্তু আহিব লাগিব যে ইন্টেন্সিটি আৰু ফোর্সৰ কিবা নহয় কিবা ৰিলেশন আছে তেতিয়া আমি ফোর্স উলাব পাৰিম ফোর্স মানে কুলম্বস ল তো এইটো ফৰ্মুলা হল ইন্টেন্সিটি ইকুৱেল ফোর্স বাই চাৰ্জ ফোর্স পার ইউনিট চার্জ বুলি কয় তো ইয়াৰ পৰা যদি ফোর্স উলাও কি হ'ব ইন্টেন্সিটি ইনটু চার্জ নহব নেকি তো আমি ইন্টেন্সিটিটো চার্জ কৰি দিছো তো এটো পাই গলো ইয়াতে তোমালোক যদি q1 আৰু q2 ধৰাতে নামটো কি হৈ যাব q1 আৰু q2 মই ধৰিছো q আৰু q0 তো আলটিমেটলি এটো কি হয় কুলম্বস লয় হয় সো এটো আছিল আমাৰ এপ্লিকেশন অফ গাউস লৰ ফার্স্ট টপিক তে কথাটো হল বুকছত তোমালোকৰ বহুত কেটা এনেকুৱা টপিকস দিয়া আছে মই তোমালোক এটা এনেকা দেখাই দিলো সো বাকি কেটা তোমালোকে ট্রাই কৰি চাবা 4টা মান দিয়া আছে এপ্লিকেশনস সো বাকিটা তোমালোকে ট্রাই কৰি চাবা কিবা যদি নোৱাৰা মোক সুধিব পাৰা বাৰু কোনো কথা নাই সো আজি ক্লাস মই ইয়াতে শেষ কৰিছো থ্যাংক ইউ